ক্ষেত্ৰটো খুব সীমিত মোষ্টলি মানে ট্ৰেডিং লৈ সম্পৰ্ক দেই চৰকাৰ আৰু চেম্বাৰ্ছৰ লগত কিন্তু অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ তাৰ যিখন অবজেক্টিভ আছে সেই অবজেক্টিভত এওঁলোকৰ গোটেই গ্ৰাম্যাঞ্চল সাঙুৰি লোৱাৰ লক্ষ্য আছে দেই এইটো সাধাৰণতে মই যিমান দূৰ জানো আৰু যিখিনি কিতাপ পঢ়িছো চেম্বাৰ্ছ অফ কমাৰ্চত তেনেকুৱা ধৰণৰ মই লক্ষ্যগত দেখা নাই এওঁলোকৰ বাহিৰে অসম চেম্বাৰ্ছৰ সেইকাৰণে অসম চেম্বাৰ্ছ অফ কমাৰ্চটো এইটো আনবিলাক চেম্বাৰ্ছ অফ কমাৰ্চকে যথেষ্ট বেলেগ দেই আৰু সেইকাৰণে বোধহয় আজি লাওছৰ পৰা চৌধুৰীক মাতি আনি অসমলৈ আমাৰ অসমৰো কিবা উন্নতি কৰিব পাৰি নেকি এওঁলোকৰ মনত সেইটো ভাৱ আহিছে অকল যদি ট্ৰেডিশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চ কৰি থকা হ'লে নাহিল হয় এইটো এটা ডাঙৰ খুব মই ভাবো যে ইটছ এ গ্ৰেট ডিফাৰেন্স দেই আৰু ভালকে লক্ষ্য কৰিবলগীয়া কথা হয় এইটো এটা নতুন কথা কৈছে আপুনি এইটো নিশ্চয় আমি সকলোৱে চকু ৰাখিম তাৰ ওপৰত আমি আমাৰ ফালৰ পৰা আমি কেনেকৈ সহায় কৰিব পাৰোঁ নহয় জানো মই চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেইদিনৰ কাৰণে আহিছে এইবাৰ আহোঁতে এইবাৰ মইতো আহিছিলোঁ আপোনাৰ ডেলিগেশ্যনৰ লগত আহিছিলোঁ আচ্ছা তাৰপাছত মই আকৌ গ'লোঁ আকৌ আহিলোঁ এইবাৰ আহোঁতে এইবাৰ কেইদিনৰ কাৰ্যসূচী এইবাৰ হৈ গ'ল 8 দিন নিচিনা 8 দিন এইখিনি সময়ৰ ভিতৰত কি কৰিব কি কৰিলোঁ আপোনাৰ কাৰ্যসূচী মানে কি আছে ইয়াত মই কালি গৈ আছোঁ মই মানে শেষ কৰিলোঁ কামবিলাক আচ্ছা এইখিনিৰ ভিতৰত কি হ'ল ডেভেলপমেণ্টটো বহুত হৈছে আমাৰ এক্সেলেঞ্চি চিফ মিনিষ্টাৰ তেওঁৰ লগতো আমাৰ মিটিং হৈছে এখন টুৰিষ্ট মিনিষ্টাৰ তেওঁৰ লগতো হৈছে ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ হৈছে আজি এগ্ৰিকালচাৰ মিনিষ্টাৰৰ লগতো বহুত দেখা হৈছে তাৰ পৰা আমি বহুত পজিটিভ আপোনাৰ পাই আছোঁ ডিফাৰেণ্ট ব্যৱসায়ীৰ লগতো আমাৰ মিটিং হৈ আছে বহুত ব্যৱসায়ী অসমৰ পৰা তেওঁলোকে লাওছত ইনভেষ্টমেণ্ট কৰিব বিচাৰি আছে লাওছৰ পৰা আমি টুৰিজিমৰ কাৰণে ইয়াত কৰিব বিচাৰি আছোঁ পৰ্যটনৰ টুৰিজিম ডেফিনেটলি আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ চাওক একচুৱেলি মই এইটো ক'ব বিচাৰি আছোঁ দুনিয়াতে দুটা দেশ আছে এটা চাইনা আৰু এটা হ'ল ইণ্ডিয়া আৰু ইণ্ডিয়া এতিয়া বুমিং চবে একচেপ্ট কৰিব লাগিব মানুহ চাইনিজ লৈ এতিয়া চাই আছে কিবা চেঞ্জ মানুহ সদায় চেঞ্জ বিচাৰে চেঞ্জটো এতিয়া ইণ্ডিয়াৰ ফালে চাই আছে ইণ্ডিয়াৰ পৰা কি পাওঁ এতিয়া এইটো যে আমি এই সিহঁতে কি বিচাৰি আছে আৰু আমি এইটো বিচাৰোঁ যদি ভাল এটা কিবা দিব পাৰোঁ তেতিয়াহ'লে আমাৰ মাৰ্কেটটো বহুত ষ্ট্ৰং হ'ব যে আপুনি এই 8 দিনৰ ভিতৰত যিখিনি আলোচনা বিলোচনা হ'ল এইখিনিৰ ভিতৰত কোনকেইটা পাৰ্টিকুলাৰ বিজনেছ আপুনি ভাবিছে যে এইকেইটা বিজনেছৰ প্ৰসাৰ হ'ব পাৰে অসমত নে লাওছত আপোনাৰ অসমৰ পৰা লাওছত বা লাওছৰ পৰা অসমত চাওক মই ক'লোতো ইয়াত আপোনাৰ এতিয়া আমি ষ্টাৰ্ট টুৰিজম চেক্টৰটো বাদ দি আমি এতিয়া ট্ৰেডৰ চিন্তা কৰি আছোঁ তাত কেনেকুৱা ভাবিছে চাওক ইয়াৰ পৰা বহুত বস্তু আমি নিব পাৰোঁ এক্সাম্পল হ'ল আপোনাৰ থিও আমি নিব পাৰোঁ ইয়াৰ পাছত আপোনাৰ বহুত ইলেক্ট্ৰনিক্সো বস্তু আছে লাওছত গৈ আছে আমি গাড়ীও নিব পাৰোঁ তাত সৰু যোনবিলাক চাইনা এতিয়া ডাঙৰ মাৰ্কেট কৰি লৈছে লাওছত এইবিলাকো আমি তাত ইন্ট্ৰডিউচ কৰিব পাৰোঁ ইয়াৰ পাছত বহুত বস্তু আছে অসমত নেচাৰেল ৰিচোৰ্চ ইলেক্ট্ৰনিক্স গুডছ বুলি আপুনি যিটো কৈছে এইটো বা কোনটো এৰিয়াৰ পৰা যাব বুলি ভাবিছে গুৱাহাটীৰ পৰা অসমৰ পৰা নিব পাৰোঁ ইণ্ডিয়ান বস্তুটো বহুত আছে আমি তাত ইলেক্ট্ৰনিক গুডছৰ পপুলাৰিটি আছে সিহঁতে মই সেই কথাটো মই যিটো আশংকা বাৰে কৰি আছো যে এইখন আমি মধ্যভোগী অঞ্চলত পৰিণত হ'ম নেকি নিজেতো একো নকৰোঁ এইখিনিতে কি হ'ব এবাৰ যেতিয়া ইয়াৰ পৰা বস্তু যাব তেতিয়া মানুহে ইয়াত প্ৰডাকশ্যন কৰাৰ কথা চিন্তা কৰিব ট্ৰেন্সপৰ্টেশ্যন কম আহিব ওলাই যাব নহয় গতিকে কিন্তু কেতিয়াবা এনেকুৱা হয় আকৌ যে স্কোপটো দি দিয়াৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত এনে হয় যে এটা চিগাৰেট মেনুফেকচাৰিং আন্দোলন হ'ল অসমত আপুনি দুটামান বছৰ এনেকুৱা হ'ল যে দিল্লীৰ ফালৰ পুৰণা মেচিন পত্ৰ আনি আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত গোটেইবিলাকে চিগাৰেট কোম্পানী পাতিলে এটা অসমীয়া ল'ৰাক পাৰ্টনাৰ কৰি ল'লে আৰু আপোনাৰ সেইটো এটা বেলেগ কথা আমি পজিটিভ হাইপথেটিকেল কৰিলে বেছি ভাল হ'ব হাইপথেটিক বস্তুবিলাক পজিটিভ নিগেটিভ ভাবাতকৈ পজিটিভ ভাবিলে বেছি দিনৰ কথা নহয় 4 বছৰ কথা সেইকাৰণে স্কোপটো মেলি দিব লাগিব আমাৰ যোগ্যতাৰ লগত সামঞ্জস্য ৰাখি যাতে বাহিৰৰ গুজৰাটৰ পৰা আহি আকৌ দিল্লীৰ পৰা কোনোবাই আহি ইয়াত আপোনাৰ এই যে ৰেহাই দিয়াৰ সুযোগ দানটো আপুনি যদি নিজৰ ঘৰত চাইলেণ্টলি বহি থাকে বেলেগেতো আহি আপোনাৰ ঘৰৰ বিচনাত শুবই চৌধুৰী যে ক'লে ইয়াৰ পৰা কি বস্তু যাব মানে এইবিলাক অলপ ষ্টাডিও হৈ চলি আছে ইতিমধ্যে আমাৰ নৰ্থ ইষ্টৰ কেইটামান বস্তু আইডেণ্টিফাই হৈছে কি বস্তু আমাৰ ইয়াত উৎপাদন হ'ব পাৰে আৰু ইয়াৰ পৰা পঠিয়াব পাৰে
তাৰ ভিতৰত আছে কি হেণ্ডিক্ৰাফ্টছ প্ৰডাক্ট, এটা হ'ল হৰ্টিকালচাৰ প্ৰডাক্ট। কিন্তু হৰ্টিকালচাৰ প্ৰডাক্ট আমাৰ ইয়াৰ পৰা যাব পাৰে দেই। পাইনাপলৰ ট্ৰিমেণ্ডাছ ডিমাণ্ড ইন লাওছ অলছ' পাইনাপলৰ। কিন্তু ঘটনা হৈছে কি এইবিলাক এতিয়াও মানে মই কৈছোঁ নহয়, আমাৰ নৰ্থ ইষ্টৰ আটাইকেইখন ৰাজ্যৰ চৰকাৰ লগ লাগিব লাগিব এটা দে শুড এ ভেৰি অৰ্গেনাইজ প্লেনিং যে আমি বস্তুবিলাক কেনেকুৱা। মই আইটেম কেইটা কৈ দিছোঁ আৰু প্ৰচেছড এণ্ড ছেমি প্ৰচেছড ফ্ৰুটছ ফলৰ, তাৰপিছত কেন এণ্ড বেম্বু প্ৰডাক্ট। খালি ইয়াতে এটা কথা মন কৰিব লাগে, এতিয়া চাইনা ডমিনেটছ দি ৱৰ্ল্ড মাৰ্কেট অফ বেম্বু প্ৰডাক্টছ। এতিয়া চাইনা টপত দেই ৱৰ্ল্ড মাৰ্কেটতে। আৰু 5 নম্বৰত হ'ল ফৰেষ্ট্ৰি প্ৰডাক্টছ, বনাঞ্চলৰ যেনেকুৱা মৌ, হাৰ্বেল মেডিচিন এটচেট্ৰা। তাৰপিছত চেৰিকালচাৰেল প্ৰডাক্ট, পাৰ্টিকুলাৰলি মুগা ইন ডিফাৰেণ্ট ফৰ্মত যাব পাৰে, পোচাকত যাব পাৰে, নানা ধৰণে যাব পাৰে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আৰু এটা কওঁ আইটেম, আৰু এটা নেক্সট হ'ল কি টুৰিজিমৰ ট্ৰিমেণ্ডাছ স্কোপ। টুৰিজিম সেইটো উপায় আছে, মই সেইটো বাদ দি পেলাই সুধিছোঁ। কিন্তু এতিয়া ধৰক আমি যিখিনি কথা পাতিলোঁ, যে ধৰি ল'লোঁ যে আপোনালোকৰ দুই পক্ষৰে নিশ্চয় এটা পৰিকল্পনা আছে যে ইয়াত আপোনাক এটা হাব নিশ্চয় এটা ক্ৰিয়েট হৈ যাব। সেইখিনিৰ কাৰণে এতিয়া অসমীয়া ল'ৰা ছোৱালী, প্ৰতিভা থকা ল'ৰা ছোৱালী বহুত বাহিৰলৈ গুচি গৈছে, তেওঁলোকে কাম কৰিব পাৰে। তেওঁলোকক উভতাই আনি অসমত সংস্থাপন দি এনেকুৱা ধৰণৰ উৎপাদনৰ একটা কেন্দ্ৰ গঢ়ি তোলাৰ কিবা পৰিকল্পনা আপোনালোকে কৰিছে নেকি? নাই, এতিয়ালৈকে সেনেকুৱা কোনো পৰিকল্পনা আমি কৰা নাই, কিন্তু অদূৰ ভৱিষ্যতে আমাৰ চিন্তা চৰ্চা চলি আছে। বিভিন্ন ছেক্টৰত বিভিন্ন দিশত আমাৰ চিন্তা চৰ্চা চলি আছে। কাৰণ তেখেতে ডেকা ছাৰে যেনেকৈ ক'লে যে আপোনালোকে ৰুৰেল এৰিয়াটোও সামৰিছে, আৰু আমি ইতিমধ্যে ছাৰ্ভে কৰি দিছোঁ। আজি চাওক, আজি আমাৰ এই বিজনেছ মিটখন হোৱাৰ ফলত অহাকালি ফাইনাৰৰ লগত এই MOU-খন চাইন হ'ব। গতিকে সেইটো এটা জানো আমাৰ ক্ৰেডেঞ্চিয়েল নহয় জানো? আমি যদি এই মিটিংখন নকৰিলো হয়, তেওঁলোকে স্কোপটো গম নাপালে হয়তো। এতিয়া মানুহে স্কোপটো গম পাইছে। আমাৰ মানুহখিনিয়ে এতিয়া হাবিব মহম্মদ চৌধুৰীক আজি গম পাইছে যে তেওঁ যদি যাই পেলাই লাওছত ব্যৱসায় কৰিব পাৰিছে, মই কিয় নোৱাৰিম? গতিকে সেই প্ৰশ্নটো চবৰে মাজত আজি উদয় হৈছে। গতিকে তেওঁলোকৰ এটা সাহস আহিব। গতিকে আজি বহুতে মোক লগত কণ্টেক্ট কৰিছে। আপুনি বিশ্বাস নকৰিব, এই মিটিংখন হোৱাৰ পিছত more than 100 পাৰ্টিছে মোৰ লগত কৈছে যে উই ৱান্ট টু গ' টু লাওছ এণ্ড উই ৱান্ট টু ইনভেষ্ট ইন দ্য লাওছ। So it's a very আৰু সেইবিলাক অসমীয়া সব অসমীয়া, কিন্তু দেই অসমীয়া উৎসাহী যুৱক, উৎসাহী ডেকা ল'ৰা। আৰু ইতিমধ্যে আমি এটা টিম যাম, অতি সোনকালে আমি লাওছ যাম, যাই পেলাই আমি তাতে কেনেধৰণে আমি ব্যৱসায় ষ্টাৰ্ট কৰিম। গতিকে এইখন হোৱাৰ কাৰণে এই সুবিধাটো সেইটো ঠিক আছে, কিন্তু কথাটো হ'ল যে এইটো বৰাবৰ চাইমেলটেনিয়াছলি কিছুমান দিশৰ ওপৰত আপোনাৰ গুৰুত্ব আৰোপ কৰিব লাগিব। মানে ইয়াত এটা কথা কৈ আছে যে দাদাই কৈ আছে যে চৰকাৰে যদি ইয়াত গুৰুত্ব দিলে হয়, এতিয়া যদি আমি 20 স্পীডত গৈ আছো, চৰকাৰে দিলে আমি 80 স্পীডত দৌৰিম। That is the difference. এতিয়া চাওক আপোনাৰ মুগাটো, এইটো এটা দুষ্প্ৰাপ্য সামগ্ৰী। আপুনি যে ধেমাজি অঞ্চলত য'ত মুগা প্ৰডাকশ্যন হৈছিল, বিভিন্ন অসমৰ গ্ৰাম্যাঞ্চলত হৈছিলে, চুমগছ নায়েই। এতিয়া গোটেই প্ৰডাক্টটো আপোনাৰ নষ্ট হৈ গৈ আছে। এতিয়া বেম্বু প্ৰডাক্ট, বেম্বুটো আপোনাৰ এতিয়া আমি য'ত বাঁহ পাওঁ উত্তৰ কাছাৰ বা অন্যান্য ঠাইত, আপোনাৰ তাত বাঁহৰ ওপৰত যিটো অত্যাচাৰ পৰিকল্পিতভাৱে আপোনাৰ আচলতে বাঁহৰ খেতি অসমৰ কাৰণে সাংঘাতিক উপযোগী। আপোনাৰ আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত চীনৰ সামগ্ৰী আপুনি প্ৰাধান্য পাইছে, কালি অসমৰ সামগ্ৰীয়ে প্ৰাধান্য পাব। কিন্তু চাইমেলটেনিয়াছলি আপোনাৰ এগ্ৰিকালচাৰ ছেক্টৰত, ফৰেষ্ট ছেক্টৰত, বিভিন্ন ছেক্টৰত